মই 30 কুইণ্টেল নাই 40 কুইণ্টেল 21 কেজি চাউল ৰিচিভ কৰিছোঁ এপ্ৰিল মে' আৰু জুন মাহৰ। সেই চাউলখিনি মই ৰিচিভ কৰাৰ পিছত মোৰ বিদ্যালয়ৰ ভঁৰালৰ অসুবিধাৰ কাৰণে চাউলখিনি আপাততঃ মই ছেক্ৰেটাৰীক এখন এপ্লিকেশ্যন দি তাৰ গোডাউনত ৰাখিছোঁ যে মই কমিটিৰ লগত আলোচনা কৰিও যিহেতু আমাৰ সভাপতি সুধাংশু কৰ্মকাৰ বিদ্যালয়ত উপস্থিত নাথাকে তাৰ কাৰণে মই কেইদিনৰ কাৰণে মই চাউলখিনি ৰাখিছোঁ আৰু সিহঁতে কৈছে যে আপুনি এই মাহৰ 12 তাৰিখ বা 13 তাৰিখৰ ভিতৰত চাউলখিনি সমজাই দিব, মানে সমবায়ে আমাক সমজাই দিয়ে চাউলখিনি, আমি নাহানো চাউলখিনি। তা কালি আমাক সমজাই দিয়াৰ কথা মোক ফোন যে কালি যিহেতু আমাৰ হঠাৎ এনেকুৱা আকস্মিক এটা দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব, তাৰ কাৰণে চাউলখিনি কালি আমি সিহঁতে দিব পৰা নাই, কিন্তু আজি চাউলখিনি সময়মতে সিহঁতে মোক সমজাই দি গৈছে। আজি দিছে গোটেইখিনি চাউল, এই 40 কুইণ্টেল 21 কেজি চাউল।